ৰঞ্জু মই তোক খবৰ এটা দিবলৈহে আহিছিলো মোৰ বোৱাৰীজনী পলাই গ'ল নহয় বাবাই বৰ দুখ কৰিছে অ বৰ দুখ পাইছে কেনেকে থাকিবহি এতিয়া কি আপোনাৰ বোৱাৰী পলাই গ'ল এইবোৰ কি শুনিছো পিছে এটা কথা কওকচোন খুৰীদেউ আপোনাৰ বোৱাৰীনো কিমান বয়স হৈছিলে বোৱাৰীজনী 18 বছৰ হৈছিলে 18 বছৰ আৰু আপোনাৰ ল'ৰাৰ আৰু মোৰ বাবা 40 বছৰ হৈছিলে 40 বছৰ সেইকাৰণে আকৌ ফুলকমলীয়া ছোৱালী বিয়া পাতিলেতো এনেকুৱা হ'বয়ে ন কেলে আপোনাৰ ল'ৰাৰ বয়সৰ বা ল'ৰাতকৈ অলপমান সৰু ছোৱালীনো নাপালেনে আকাশ পাতাল পাৰ্থক্যৰ বয়সৰ ছোৱালী আনিলেতো এনেকুৱা হ'বয়ে ন টকা দেখিলে ঘৰৰ মানুহে দিবলৈ বিচাৰিবই আৰু ছোৱালীও আহিব টকা দেখিলে পিছে এতিয়া তাই থাকিলে নে নাই সেয়া দেখোন আপোনাৰ ল'ৰাক এৰি থৈ ভুৰুংকে পলালে সেইকাৰণে নিজৰ বয়সৰ লগত মিলা ছোৱালী আনিব লাগে ফুলকমলীয়া ছোৱালী আনিলেতো তেনেকুৱা হ'বয়ে দুখ কৰি লাভ নাই এতিয়া আপুনি ঘৰলৈ যাওক আৰু আপোনাৰ ল'ৰাকো বুজাওকগে তাই এতিয়া গাভৰু হৈ আহিছেহে গতিকে যাবই আৰু